ডাক্তৰ মাতিব লাগিছিল নেকি? কি কৰোঁ একো ভাবি পোৱা নাই। যদি কেনেবাকৈ ছাৰে গম পায় তেতিয়া কি হ'ব? তেওঁ এতিয়া পাহিক লৈ চেকআপত গৈছে। তেওঁ অহা আগতে আমি কিবা এটা সমাধান উলিয়াবই লাগিব। শুই থাকা উঠিব নালাগে। মই ভাড়া ঘৰলৈ যাবগৈ লাগিব। ইয়াত থাকিলে পৰিস্থিতি আৰু বেছি বেয়া হ'ব। কিন্তু মই তোমাক এইটো অৱস্থাত অকলে যাবলৈ দিয়াটো মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। বাটতে যদি কিবা এটা হয় তেতিয়া? চম্পাই বীৰসিংহক মাতিছে বোলে। ইয়াত থাকি পৰিস্থিতি বেছি বেয়া হোৱাতকৈ আমি তাত থাকিয়ে চোৱা চিতা কৰিম। সৰু দাদাকো মাতিব লাগিছিল নেকি? মই অবিনাশ দাক জনাইছোঁ। আমি সিয়াক ভাড়া ঘৰলৈকে লৈ যাব লাগিব। তেনেহ'লে দেৰি কৰিব নালাগে। মই ড্ৰাইভাৰক গাড়ী উলিয়াবলৈ কওঁ। তোমালোকে তাইক লৈ বাহিৰলৈ ওলাই আহা। মা, আজিৰে পৰা মোৰ জীৱনত মা বুলিবলৈ কেৱল আপুনিয়ে আছে। মই মোৰ নিজৰ ভুলৰ কাৰণে মোৰ মাক হেৰুৱালো। ভগৱানে চাগে মোক কেতিয়াও ক্ষমা নকৰিব। তুমি তেনেকৈ নাভাবিবাচোন। যাৰ যেতিয়া মৃত্যু লিখা থাকে তেতিয়া মৃত্যু হ'বই। আমি কপালৰ লিখন কেতিয়াও খন্দাব নোৱাৰোঁ। আৰু প্ৰতিটো দুৰ্ঘটনাৰ বাবে তুমি নিজকে জগৰীয়া নকৰিবাচোন। তুমি মাথো শুদ্ধ আৰু সঁচা অন্তৰেৰে কাৰোবাক ভাল পাইছা, আৰু ভাল পোৱা তেনেকুৱা ধৰণৰ বাধা আহিবই। এতিয়া তোমালোকৰ ঘৰৰ মানুহখিনিয়ে যদি তোমালোকক আঁকোৱালি নলয়, তেনেহ'লে মই তোমাক কথা দিছোঁ, অতি সোনকালে মই তোমালোকক আঁকোৱালি ল'ম। মাথো ইহঁতৰ দেউতাকক বুজোৱাৰ বাবে মোক অলপ সময় লাগিব। আৰু তোমাকো দায়িত্ব দিলোঁ, তুমি শুনক বুজাব লাগিব। যি হৈ গ'ল হৈ গ'ল। এতিয়া আৰু সেইবোৰ কথা ভাবি একো লাভ নাই। আমি এতিয়া দেৰি কৰিব নালাগে নেকি? আহক। নিৰ্মালী, ধৰচোন। তুমি ভালদৰে জানা মোৰ সকলোবোৰ কথা। জানে শুনেও তুমি এনেকুৱা কিয় কৰি আছা? তুমি ইমান স্বাৰ্থপৰ বুলি মই কেতিয়াও ভবা নাছিলোঁ মা। কি কৈছা তুমি? মই স্বাৰ্থপৰ? এইখন ঘৰত তোমাক আটাইতকৈ বেছি মৰম কৰা মানুহজনীয়ে হৈছোঁ মই। ক'ৰবাত তুমি শুনিছানে? মাহীমাকে এজনী ছোৱালীক নিজৰ ছোৱালীতকৈ বেছি মৰম কৰা? বৰমাই হিয়াবাক যিমান মৰম কৰিছিল তাতকৈ বহুগুণ বেছি মই তোমাক মৰম কৰোঁ। এই সকলোবোৰ কথা জানি শুনিও তুমি আজি মোক ইমান ডাঙৰ এটা বদনাম দি দিলা। কাৰণ তুমি এতিয়া বৰমা ঢুকুৱা কথাটো দুখ কৰাতকৈ এই ঘৰখনৰ প্ৰপাৰ্টিৰ কথাহে বেছি লাগি আছা। সেয়া মোৰ অধিকাৰ। অধিকাৰ? নহ'লে মোৰ বয়সতকৈ দুগুণ বেছি বয়সৰ মানুহ এজনৰ লগত বিয়া হৈ অহাৰ বেলেগ কাৰণ কিবা আছিল জানো? তুমি কি ভাবা মই তোমাৰ দেউতাৰ প্ৰেমত পৰি এখন ঘৰলৈ বিয়া হৈ আহিছোঁ? সৰুৰে পৰা মই অভাৱৰ লগত কেনেদৰে যুঁজিছোঁ সেয়া কেৱল মই জানো। টকাৰ অভাৱত মই মোৰ দেউতাক বচাব নোৱাৰিলোঁ। সেইখিনি সময়ত মই বিয়া নোহোৱা হ'লে মই মোৰ মাকো হেৰুৱালোহেঁতেন। সেইখিনি সময়ত মই তোমাৰ দেউতালৈ বিয়া হৈ নহাহেঁতেন।
মোৰ দেউতাকো বচাব নোৱাৰিলোহেঁতেন। সেই সময়ত মই এই সিদ্ধান্তটো নোলোৱাহেঁতেন মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিলোহেঁতেন। এতিয়া দেউতাও হেৰাই গ'ল মোৰ জীৱনৰ পৰা। এতিয়া মোৰ জীৱনত টকা আৰু সম্পত্তিৰ বাহিৰে একো নাই। আচৰিত মা, তুমি আমাৰ ওচৰত ইমান দিনে যিখন মুখা পিন্ধি আছিলা সেই মুখাখন আজি মোৰ ওচৰত খোল খাই গ'ল। থেংক ইউ। তোমাৰ আচল চৰিত্ৰ মই আজিহে বুজি পালোঁ। তোমালোকে মোৰ বাবে মিছাতে বৰ কষ্ট কৰিবলগীয়া হৈছে। কষ্টৰ কোনো কথাই নাহে। তুমি এতিয়া আমাৰ ঘৰৰ মানুহ, আৰু ঘৰৰ মানুহৰ কাৰণে আমি ইমানখিনিও কষ্ট কৰিব নোৱাৰোঁনে? নিৰ্মালী, তুমি ঘৰলৈ যোৱা। কিন্তু বৌৰ লগত মই আছোঁ। বীৰ সিং, তয়ো ঘৰলৈ যা। বৌ সুস্থ নোহোৱালৈকে মই বৌৰ লগতেই থাকিম। তোমাৰোচোন দেউতাৰ গাটো বেয়া। বাবাই ভাল পাইছে, কামলৈও যাব পৰা হৈছে, আৰু আমাৰ বিয়া দিয়া বাইদেউজনী কেইদিনমানৰ কাৰণে ঘৰলৈ আহিছে। সেইবাবে কেইদিনমান মই তোমাৰ লগতেই থাকিম। বৰ ভাল কথা তেনেহ'লে। মই এবাৰ অবিনাশ দাক লগ কৰি আহোঁ। তেওঁ আচলতে কোনফালে কি মিলাব সেয়া একো ধৰিবই পৰা নাই। ঘৰখনৰ পৰা আঁতৰি অহাৰ পিছত তেওঁৰ বাবে এটা ডাঙৰ সমস্যা হৈছে কাম। কেনেবাকৈ এটা ভাল সংস্থাপন নাপালে তেওঁৰ আত্মবিশ্বাস কেতিয়াও ঘূৰি নাহে। তেওঁলোক ঘৰলৈ যোৱাৰ পিছতে সকলো ঠিক হৈ যাব, আৰু সৰু দাদা আহিলেই মই বুজাম। নিৰ্মালী, আহা আমি যাওঁ। বৌ, তুমি কিবা খাবা? জ্বৰটো বেছি হৈছে নেকি? এতিয়া অলপ কমিছে। দিনটো একো খোৱা নাছিল যে, সেইকাৰণে চাগে গা বেয়া হৈছিলে। এওঁ আমাৰ ঘৰলৈ গৈছিল নেকি? অঁ, গৈছিল। গা বেয়া হোৱাৰ কাৰণে আমিয়ে এলৈ লৈ আহিলোঁ। আপুনি কিবা খাব নেকি সৰুদা? নাখাওঁ এতিয়া। কিয়? এওঁ লঘোণে থকা নাই জানো? কিন্তু এওঁৰ মাক ঢুকাইছে। যেতিয়ালৈকে ব্ৰতত থাকিব ময়ো থাকিম। চৰি, মই তোমাক অথনি তেনেকৈ ক'ব নালাগিছিল। শুই থাকা এতিয়া।
বাইদেউ সিহঁতৰ কিবা খবৰ পাৱনে তই? টম্পা বালৈ ফোন কৰিছিলোঁ সৰুদা ঘৰলৈ আহিছে বোলে। সি কিবা টানকৈ কৈছে নেকি তাইক? সেইবোৰ মোক একো কোৱা নাই। আপুনি ইমান চিন্তা কৰি নাথাকিব। মাক হোৱা হ'লেহে বুজিলিহেঁতেন তহঁতে। ৰচোন, ডাঙৰ ছাৰে কিবা সুধিছে নেকি তোক? নাই নাই, একো কোৱা নাই। আজি হিয়া ঘৰলৈ অহা কথাটো গম নাপালেই হ'ল আৰু তেওঁ। ইমান সময় একো কোৱা নাই যেতিয়া গম নাপাই দিয়ক। তোক কিবা সুধিলে কিন্তু তই একো নাজানো বুলিয়ে কবি। ঠিক আছে দিয়ক। নাই নাই, তই ঘৰত নাছিলোঁ বুলিয়ে কবি। মই তোক বজাৰলৈ পঠিয়াইছিলোঁ বুলি কবি। কিবা এটা সোধাৰ আগতে উপযাচি কৈ দিবি যা। হ'ব দিয়ক, আপুনি ইমান চিন্তা কৰি নাথাকিব। তেওঁৰ খংটো নাজানতো তই? নাই, তই ক'ব নালাগে। যিহে বুৰ্বক তই মিছামিচি ফচি মৰিব লাগিব। মই কৈ দিওঁগৈ ৰহ। বাইদেউ ৰ'বচোন। এতিয়া এখেতেহে গৈ ফচি বুলি বোলে। সেয়াইতো সঁচা ভাল পোৱা। সৰুদাৰ কথা কৈছোঁ। কি হ'ল? আপুনি একো নোখোৱাৰ বাবে সৰুদাও একো নাখাওঁ বুলি ক'লে, সেইটোকে কৈছোঁ। আচলতে এনেকুৱা ভাল পোৱা বহুত কম দেখিবলৈ পোৱা যায়। সঁচা কথা ক'বলৈ গ'লে অবিনাশক বুজিবলৈ এতিয়াও মোৰ বহুত বাকী আছে। অবিনাশ বাহিৰৰ পৰা যেনেকুৱা, ভিতৰৰ পৰা সম্পূৰ্ণ বেলেগ ন? আচলতে বুজো বুলি ক'লে বুজিবলৈ সকলো সহজ, যদি সঁচা আৰু শুদ্ধ অন্তৰেৰে চেষ্টা কৰা যায়। ঠিকেই কৈছা। ভালপোৱাবোৰ এনেকুৱাই। অভিমানবোৰ যিমানেই গভীৰ হয়, মৰমবোৰ সিমানেই ফুলি উঠে। সুখে দুখে একেলগে জীয়াই থকাৰ প্ৰতিশ্ৰুতিৰে জীৱনৰ নৈখন বৈ যায়। তাৰ পাছত এজনে আনজনক বুজি নোপোৱাৰ একো কাৰণেই থাকিবগৈ নোৱাৰে ন? কি আচৰিত! কি? আপোনাৰ আৰু সৰুদাৰ ভালপোৱা কথা কৈছোঁ। আচলতে ভালপোৱা কেৱল পাবৰ কাৰণে হ'ব নালাগে চম্পা। কিবা এটা হেৰুৱায়ো যে পোৱাৰ আনন্দ, কাঢ়ি লোৱাতকৈ হাঁহি মুখে ত্যাগ কৰাৰ আনন্দ, নোপোৱাৰ মাজতো কিবা এক বিশেষ পোৱাৰ আনন্দ, সেইবোৰে সঁচা ভালপোৱা। আপোনাৰ পৰা মোক শিকিবলৈ বহুত আছে বৌ। কওকচোন, আপুনি মোক কিয় মাতিছিল? কালি নিৰ্মালীক কলৈ পঠাইছিলা? কৈছিলোৱে দেখোন কালি তাইক মই বজাৰলৈ পঠিয়াইছিলোঁ বুলি। ভালদৰে মনত পেলাই লোৱা। তোমাৰ ক'ৰবাত কিবা ভুলো হ'ব পাৰে। মোৰ একো ভুল হোৱা নাই, আপুনি তাইকে মাতি সুধি লওক। তাইক সুধিছোঁ বাবে তোমাক কৈছোঁ। নিৰ্মালী, নিৰ্মালী! তোমালোকে আৰু মোক কিমান ফাঁকি দিবা? তই ক'লৈ গৈছিলি কালি? তাই নিজে যোৱা নাই, তুমি পঠাইছা তাইক। সেইবোৰ মিছা কথা। আপোনাক কোনোবাই মিছাকৈ লগাইছে। তেনেহ'লে টিফিনটো ক'ৰ পৰা আহিল? এইটো টিফিন আপুনি ক'ত পালে? সিহঁত যিখন গাঁৱত ভাড়া থাকে সেইখন গাঁৱৰ মানুহে দিছে মোক। চোতালতে পৰি আছিল তাত। আমাৰ ঘৰৰ কাম কৰা ছোৱালীজনীয়ে লৈ যোৱা বুলি কৈছে। সেইবাবে মই কামৰ পৰা অহাৰ পাছত
মোৰ হাতত দি পঠাইছিল। তোমালোকে মোৰ অনুমতি নোলোৱাকৈ সিহঁতৰ লগত সম্পৰ্ক কৰিবলৈ সাহস ক'ত পালা? এতিয়া নোকোৱা কিয় একো? মোৰ ভুল হৈ গৈছে, পাৰিলে মোক ক্ষমা কৰি দিব। ক্ষমা? মোৰ সিদ্ধান্তক অভাৰটেক কৰি যেতিয়া নিজে নিজে সিদ্ধান্ত ল'ব পৰা হ'লা, তেনেহ'লে ময়ো মোৰ সিদ্ধান্তক সলনি কৰিবলৈ বাধ্য হ'লোঁ। কোনো কাৰণতে তোমাৰ সৰু পুতেৰা আৰু সৰু বোৱাৰী যাতে এইখন ঘৰত ভৰি দিব নোৱাৰে, কথাষাৰ মনত ৰাখিবা। হেৰি, দেউতাই কি কৈছে শুনিছেনে আপুনি? তুমি ভালদৰে জানা, দেউতাৰ সিদ্ধান্তৰ ওপৰত মই আজিলৈকে কেতিয়াও মাত মাতি পোৱা নাই আৰু কেতিয়াও নামাতো। তেওঁ যি ভাল দেখে তেওঁক তেওঁৰ মতে কৰিব দিয়া, নহ'লে ঘৰখনত অশান্তি আৰু বাঢ়ি যাব। এতিয়া কি অশান্তি কমি আছে নেকি? মানিছোঁ দেউতাই অলপ খং কৰিব, কিন্তু ভাইটিক এইখন ঘৰলৈ একেবাৰে উভতাই অনাৰ পিছত ঘৰখন যে সম্পূৰ্ণ হৈ পৰিব, সেই কথাটো আপোনালোকে কিয় এবাৰো ভাবি চোৱা নাই? মই কি চেষ্টা নকৰাকৈ আছোঁ? মইতো তাক কৈ আছোঁ, এতিয়া তাৰ আৰু মোৰ মাজত ভুল বুজাবুজিখিনি আঁতৰিল যেতিয়া, সিটো নিজে আহি দেউতাক এবাৰ ক্ষমা খুজিব পাৰে। সি সাহস কৰিব পৰা নাই, আপুনি ভালকৈ জানে। সি এতিয়া হিয়াক অকলশৰীয়া কৰিব নোৱাৰে, আৰু দেউতাই তাইক একচেপ্ট নকৰে বুলি সি ভালকৈ জানে। সেইকাৰণে সি আহিবলৈ সাহস কৰিব পৰা নাই। মই সকলো বুজোঁ, সেই বুলি সি হিয়াৰ লগত সেইখন ঘৰলৈ গুচি যাব নালাগিছিল, ভুল কৰিছে। আৰু এতিয়া আৰু সেই ভুলৰ কাৰণে দেউতাৰ খং তাৰ ওপৰত আগতকৈ বেছি বাঢ়ি গ'ল। দেউতাই তাক ক্ষমা কৰিবলৈ নাই সেইটো মই গম নাপাওঁ। পৃথিৱীৰ কোনো খং অভিমান মৰমতকৈ ডাঙৰ হ'ব নোৱাৰে। আপুনি আৰু ভাইটিয়ে মিলি যদি দেউতাক মৰমেৰে বুজায়, দেউতাই নিশ্চয় বুজি পাব। এতিয়া আৰু এইবোৰ ঘাট প্ৰতিঘাত শেষ কৰক। মই আপোনাৰ ওচৰত হাত জোৰ কৰিছোঁ, আপুনি যাওক, তাক বুজাওক আৰু হিয়াৰ লগতে তাক ঘৰলৈ উভতাই আনক। কিন্তু মই আৰু একো কিন্তু নুশুনো। এতিয়া মোৰ যিটো পৰিস্থিতি হৈ আছে, মোৰ কথা নাভাবিলেও আপুনি অন্ততঃ আমাৰ আহিবলগীয়া সন্তানটোৰ কথা ভাবক। সেই ভুল বুজাবুজিবোৰ যদি আৰু বেছি বাঢ়ি যায়, অবিনাশ যদি আমাৰ মাজৰ পৰা একেবাৰে আঁতৰি যায়, তেতিয়া আমাৰ হ'ব লগা সন্তানটোৱে জন্ম হৈয়ে নিজৰ একমাত্ৰ খুৰাকৰ মুখখন দেখা পাবনে? কি উত্তৰ দিম আমি তাক যেতিয়া সি ডাঙৰ হ'ব? অবিনাশক আপুনি কিমান ভাল পায়, কিমান মৰম কৰে, সেইটো মোতকৈ বেছি ভালকৈ আৰু আন কোনেও নাজানে। সেইবাবে মই আপোনাক অনুৰোধ কৰিছোঁ, আপুনি এতিয়াই যাওক আৰু সিহঁতক ঘৰলৈ উভতাই আনকগৈ।